নমস্কাৰ, মই অঞ্জন স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আচলতে আমি বিহুৰ প্ৰথম দিনা ষ্টাৰ্ট কৰি আছোঁ। আজি বহাগৰ 1 তাৰিখ, মানুহ বিহু। তো যিহেতু আমাৰ মাজত হিয়াৰ আমঠুজন নাই বৰ্তমান, গতিকে তেকে মানে সুঁৱৰি এটা পেইণ্টিং ষ্টাৰ্ট কৰিম। আমাৰ জুবিন গাৰ্গৰ পেইণ্টিং এটা ষ্টাৰ্ট কৰিম। তাৰ কাৰণে কেনভাছ এখন মই প্ৰিপেয়াৰ কৰি আছোঁ বৰ্তমান। গতিকে কেনভাছখন প্ৰিপেয়াৰ কৰি লওঁ। এইখন সহায় কৰাতে সহায় কৰিব ৰক্তিমে আছোঁ, ধৰি দেই অলপ ভাইটি অলপ সহায় কৰি দিব। এইখন ষ্ট্ৰেচ কৰি লওঁ, এইটো কানেৰে মাৰিম। ভিডিঅ'টো চাই থাকিব, গোটেইখিনি প্ৰচেছ মই দেখাই যাম কি কৰোঁ, কেনেকৈ কেনভাছ প্ৰিপেয়াৰ কৰা যায়, গোটেইখিনি আপোনালোকে বুজি পাব ভিডিঅ'টো চালে। গতিকে চাই থাকিব, ভাল লাগিব। যিহেতু মানে মোৰ ডেইলি বেচিছত পেইণ্টিং কৰা গৈয়ে থাকে, মই মানে ছিংগল কেনভাছ কিনিলে প্ৰাইচটো বহুত পৰি যায়। সেইকাৰণে মই নিজে ঘৰতে প্ৰিপেয়াৰ কৰি লওঁ বস্তুখিনি। এতিয়া কম প্ৰাইচতে মই বস্তুখিনি মানে বনাই ল'ব পাৰোঁ। তাৰ কাৰণে মই ঘৰতে বনাই লওঁ গোটেইখিনি বস্তু। আৰু মই ভাবিছোঁ কি যে যিহেতু কামখিনি কৰি থাকোঁ, আপোনালোকক দেখুৱাই যাম। গতিকে মোৰ ব্লগিং কৰা ইমান মানে অভিজ্ঞতা নাই, হয়তো অলপ বেয়া পাব পাৰে ভিডিঅ'টো প্ৰথমতে। মই চেষ্টা কৰিম ডেইলি এনেকৈ দি যাবলৈ, যি ঘৰত কৰোঁ, ধৰক যিখিনি কাম কৰোঁ আপোনালোকক দেখুৱাবলৈ। হয়তো ইয়াৰ পৰা দুই এজনে শিকিবও পাৰিব আৰু আপোনালোকৰ চাইও ভাল লাগিব ভিডিঅ'টো। গতিকে এনেকৈ ভিডিঅ'খিনি মই দি যাম। তোমাৰ কেনভাছখন ফিটিং কৰা হৈ গ'ল, চাব পাৰে। ধুনীয়া টাইট হ'ব লাগে, বঢ়িয়া গৈছে। এতিয়া এটা কটিং মাৰিব লাগিব ইয়াত। কটিংটো এইটোৰে মাৰিম। এইটো আপোনাৰ ৱালত কালাৰ কৰা হয়, এইটোৰে কেনভাছত মাৰিব পাৰি কটিং দুটা। গতিকে ইয়াত দুটা কটিং মৰাৰ পিছত এইখন প্ৰিপেয়াৰ হৈ যাব আপোনাৰ পেইণ্টিং কৰাৰ কাৰণে। গতিকে বলক চোন এটা মাৰি লওঁ। ধুনীয়াকৈ কটিংটো মাৰি দিম। কটিংটো কিয় লাগে মানে এইখন কটন কাপোৰ হয়তো, যেতিয়া ইয়াত এক্ৰিলিক কালাৰ যদি মাৰোঁ আমি, এইটো কালাৰ কটিং নামাৰাকৈ, তেতিয়াহ'লে এইটো টানি লৈ যাব মানে কালাৰটো। গতিকে এই কটিংটো লাগিবই আমাক মাৰিব। ইয়াৰে প্ৰথমটো লেয়াৰ মাৰি শুকাব দিম, তাৰপিছত নেক্সট লেয়াৰটো মাৰিম। দুটা লেয়াৰ হ'লে হৈ গ'ল। চ' ফাৰ্ষ্ট কটিংটো হৈ গ'ল, চাব পাৰে। এতিয়া শুকাব দিওঁ ৰ'ব ৰ'দত। এতিয়া ৰ'দত বঢ়িয়াকৈ দি দিওঁ। এই কাগজ নিচিনা কাম কৰি কাগজ, বাপৰে বাপ। এতিয়া ফাৰ্ষ্ট কোটটো শুকোৱা হ'লে ছেকেণ্ড কোটটো দিব লাগিব। তো গাইজ, কেনভাছখন শুকালে মই দুটামান বস্তু দেখাই দিওঁ ৰ'ব, আপোনাৰ ষ্টুডিঅ'ত বনোৱা। এই ফাৰ্ষ্ট এইটো চাব পাৰে, পেপাৰেৰে বনোৱা মাকাও পেৰট। এটা আছে, দেন এটা ফিমেল ফিগাৰ আছে, পেপাৰৰে হয় এইটো, চাব পাৰে। নেক্সট এইবিলাক আছে। সেইটো চোৱা দেখাই দিয়ে এইখিনি বস্তু চাব পাৰে। 3D পেনেৰে বনোৱা জুবিনদাৰ গীটাৰ, এইবিলাক আইফেল টাৱাৰ আছে, 3D পেনেৰে বনোৱা। গতিকে এইবিলাক যে পেপাৰেৰে যে বনালোঁ, এইবিলাক যদি আপোনালোকে মানে কেনেকৈ বনালোঁ জানিব খোজে, কমেণ্ট কৰি দিব। মই এটা ফুল ভিডিঅ' বনাই দিম, কেনেকৈ গোটেইখিনি বস্তু বনোৱা হয়, গোটেই ডিটেইলছটো দি দিম। চ' কেনভাছখন কৰিম বাৰু, তাৰে আগত ইভিনিং এটা ডিজাইনিঙৰ কাম আছিলে, পোষ্টাৰ এখন ডিজাইন কৰিব লাগে। গতিকে বৰ্তমান সেইখিনি কামত ধৰিলোঁ। এতিয়া এইটো কাম কৰি আকৌ কেনভাছত লাগিম। গতিকে বলক এইটো কাম কৰি লওঁ ফাৰ্ষ্ট।
তো মই কেনভাছখন হৈ গ'ল প্ৰিপেয়াৰ, এতিয়া দুটা কোট মাৰিছোঁ, শুকাই গ'ল গোটেইখিনি। এতিয়া ইজিলত লগাই লৈছোঁ, ড্ৰয়িংটো আৰম্ভ কৰিম। তো ড্ৰয়িংটো যিহেতু একদম পাৰফেক্ট বিচাৰোঁ, গতিকে আজি ফ্ৰী হেণ্ড নকৰোঁ, মই অলপ গ্ৰাফ ইউজ কৰিম। ইয়াত নাম্বাৰিং গ্ৰাফটো ইউজ কৰিম, নাম্বাৰ লিখি লিখি। গতিকে এইখিনি ষ্টাৰ্ট কৰি লওঁ। গতিকে দেখাই আছোঁ মই এইখিনি কৰি লৈ। তো ইয়াত চাব পাৰে এনেকুৱা ষ্টাইলত লিখি থকা হৈছে। ভাইটিক লিখিব দিছোঁ অলপ। যদি আপোনালোকৰ এইটো শিকা ইচ্ছা আছে, এইটো গ্ৰাফ কেনেকৈ কৰে, কেনেকৈ একুৰেট ড্ৰয়িং কৰিব পাৰি, তেতিয়াহ'লে মোক এবাৰ কমেণ্ট কৰি জনাব। মই এইটোৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' বনাই দিম, কেনেকৈ ড্ৰয়িং কৰিব পাৰি। এইটো টেকনিকত ড্ৰয়িং কৰিলে আপোনাৰ ড্ৰয়িঙত ভুল অকণমানো নাথাকে, একদম মানে এজ ইট ইজ ড্ৰয়িং কৰিব পাৰি। গতিকে আপোনালোকে কমেণ্ট কৰিব যদি শিকিব বিচাৰে এইটো। গতিকে আজিৰ দিনটোত এইখিনিয়ে কৰিলোঁ। আমাৰ গ্ৰাফটোৰ মেজাৰমেণ্টখিনি হ'ল, লাইন ড্ৰয়িংখিনি কালি কৰিম। গতিকে আজি এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিম। যদি আপোনালোকে নেক্সট ড্ৰয়িংটো চাব বিচাৰে কেনেকৈ কৰোঁ, পেইণ্টিংটো কেনেকুৱা হয়, তেতিয়াহ'লে মোক ফ'ল' কৰি ৰাখিব। নেক্সট ভিডিঅ'ত মই দেখুৱাম গোটেইখিনি। গতিকে আজিলৈ সামৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন টাটা, বাই বাই।